ইয়াত মানে এইটোৱে ভাল লাগে যে পানীৰ মাজত ধুনীয়াকে বহি এনজয় কৰিব পাৰে। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ। আজি গৈ আছো আমি ফুল ফেমিলি অৰুণাচলৰ নামচাইলৈ। আৰু নামচাইত কিমান ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে, গা ধুব পাৰি, এনজয় কৰিব পাৰি। আহা ভাবিয়ে ভাল লাগি গৈছে মনটো। কস্তুৰী শুই আছে, উঠাই নাই। 5:30 হৈছে সময়। বহুত দিনৰ মূৰত ইমানখিনি সোনকালে উঠিছোঁ, নহ'লে উঠাটো আজিকালি বহুতে বেছি দেৰি হৈ যায়, শুৱাও দেৰি হৈ যায়। আজি সোনকালে উঠি অলপ ভালো লাগিছে বাৰু। ৰাতি অকণমান দেৰিকৈ শুলোঁ, তাৰপাছতে সোনকালে উঠাও হ'ল, টোপনিও ধৰি আছে, শু লাগিছে। সেইফালে আমাৰ কস্তুৰী শুইয়ে আছে, উঠাই আনিছিলোঁ, আকৌ সাৰ পাইছিলে, আকৌ শুই থাকিলে। তাই শুইয়ে আছে অহাৰ পৰা। এতিয়া মোৰ আকৌ টোপনি ধৰি আছে। এইফালে মনোজ ভাই মোতকৈ দেৰিকৈ হৈছে বাৰু বেচেৰা। বাটত বৰষুণটোৱে পালো দেখোন। কি হ'ব এতিয়া? এই ৰাস্তা জাম কৰি দিছে গৰু। এই হাতো আছে হাতো। বতৰ ভাল হৈ গ'ল দেই। ৰাস্তাত ইমান দবা পিটা বৰষুণ পাইছিলোঁ, ভাবিছিলোঁ আজি দিনটো শেষে হৈ যাব নেকি, কেঞ্চেল হৈ যাব নেকি, কিন্তু বতৰ বহুত ভাল কৰিছে। আৰু এতিয়া ডালিবাই ঘৰত সোমাইছোঁ, ডালিবাও যাব। আচল কেছটো মানে আমাৰ ডালিবাৰ আজি বাৰ্থডে। হেপী বাৰ্থডে। থ্যাংক ইউ। আজি কেই বছৰ? 16 বছৰ। আজি 16 বছৰ ভৰি দিছে। 18 প্লাস। আজি 16 বছৰ ভৰি দিছে। 18 প্লাস। যদি কোনোবা উপযুক্ত দৰা আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব। আজিকালি বুঢ়া গৰুৱে কোমল লেখা খাই নহয় নাই। অৰুণাচল সোমাবলৈ লৈছোঁ আৰু ডিৰাক গেট পালোহি। আৰু এতিয়া ইয়াত পাছ বনাব লাগিব, ডকুমেণ্ট জেৰক্স কৰি আছে। গাড়ী বহুত আজি, অকল আজি বুলিয়ে নহয়, বহুত মানে তেনেকৈ টুৰিষ্ট আহে আমাৰ অসমৰ পৰা অৰুণাচললৈ বুলি। ইমান দেৰি হ'ল, মা নাহিলেই যে। মায়ে পাছ বনাব গৈছে। পাছ কি পাছ? পাছটো যদি আমি নবনাও নহয়, আমাক অৰুণাচলত সোমাব নিদিব। অৱশেষত পাছ ওলাই আনিলো। মানে ইমান ভিৰ আজি নকৈছো আৰু। হ'লেও আজি শনিবাৰো নহয়, দেওবাৰো নহয়, আজি শুকুৰবাৰ হয়। শুকুৰবাৰে ইমান ভিৰ, দেওবাৰে কি অৱস্থা হয় ইয়াত মই সেইটো এতিয়াই বুজিব পাৰিছো। আৰু এঘণ্টা আমাৰ ইয়াতেই গ'ল, কোনো ধৰণৰ প্লেনিং নোহোৱাকৈ আমি ক'ত আহি পাই গ'লো চাওকচোন বাৰু। আজিৰ পৰা 2 বছৰমান আগতে মই ইয়ালৈ আহিছিলোঁ, বাইক লৈ আহিছিলোঁ, আৰু এবাৰ কাৰ লৈ আহিছোঁ। এইবাৰৰ সৈতে 3বাৰ হ'ল মোৰ ইয়ালৈ আহা। ইয়াত মানে এইটোৱে ভাল লাগে যে পানীৰ মাজত ধুনীয়াকৈ বহি এনজয় কৰিব পাৰে, কিবা কিবি খাব পাৰে। আৰু সকলোৱে বহি গৈছে চাওক, মাজতে এনেকৈ চকী লয়। খোৱা বস্তু অহা দেখিছিলোঁ, নাই দেখোন, খাই খতম হৈ গ'ল, নাই। যিহেতু আজি ডালিবাৰ বাৰ্থডে হয়, সেইবাবে অকণমানিকৈ এটা কেক এতিয়া কাটিং চলিব। দিয়া মুখখন মিঠা কৰক। বঢ়িয়া, একদম পানীৰ ওপৰত। মনটো কেনেকুৱা লাগিছে? মোৰ একেবাৰে ইমান মজা লাগিছে, গা ধু লাগি গৈছে। তুমি কি কৰিবা শিলগুটি? যিহেতু মই ইয়াত 2বাৰ আহিছিলোঁ, এবাৰ ডং ভেলী যাওঁতে থাকি গৈছিলোঁ, ভাস্কৰদাৰ লগত আহিছিলোঁ, টেণ্টত আছিলোঁ। আৰু ছেকেণ্ড টাইম আহোঁতে এই কটেজটোত আছিলোঁ। 2500মান লয় এটা দিনত, মানে এৰাতিত। শিলগুটি বিচাৰিছে কস্তুৰীয়ে। সঁচাকৈ ইমান ধুনীয়া শিলগুটিকেইটা, বগা বগা ন। তুমি কি সজাত থবা নেকি? বতৰটো বেয়া কৰিও যে অৱশেষত ভাল কৰিলে, তাৰ কাৰণে বহুত ভাল লাগিছে। নহ'লে ইমান দূৰ অহাৰ কোনো ভেলুৱে নাথাকিলেহেঁতেন আমাৰ। কি বিচাৰি আছা তুমি? অকল অথনিৰ পৰা শিলগুটিয়ে বিচাৰি আছা যে। লোৱা শিলগুটিটো, নে পেলাই দিম? লোৱা, পেলাই দিয়া বোলে। তাই পুৰা এনজয় কৰি আছে, আৰু আমিহে এতিয়ালৈকে গা ধোৱা নাই ন। গা ধুব লাগিব, আগতে খাই লওঁ, তাৰপিছতে আমি গা ধুম। মানে এতিয়া খোৱাৰ মজাই বেলেগ। এইটো ড্ৰেছত কেনেকৈ গা ধুবি? মই এইটো ড্ৰেছ সলাই ল'ম, কিন্তু মানে খাই লওঁ প্ৰথমতে। ইমান বগা বগা শিলগুটি কস্তুৰীয়ে বিচাৰিছে, চাওকচোন কি ধুনীয়া শিলগুটিকেইটা। লোৱা, নতুন আলু ভাজা আহি গ'ল। লোৱা, ধৰি লোৱা। কস্তুৰীয়ে শামুক বুটলিছে। কি কৰিবা তুমি শামুকবিলাক? কি কৰিবা তুমি শামুকবিলাক? যিখিনি পানী দেখা পাই আছে, ইমান ঠাণ্ডা পানীখিনি। কস্তুৰীক কৈছোঁ তুমি উঠি আহা, বহুত ঠাণ্ডা সোমাব গাত, কিন্তু নাই, কথাই নুশুনে, উঠিয়ে নাহে তাই। খোৱা বোৱা হৈ গ'ল, আজৰি। এতিয়া ভাবিছোঁ গাটোকে ধুই লওঁ। কস্তুৰীয়ে অথনিৰ পৰা গাটো ধুয়ে আছে, ঠাণ্ডা হৈ গৈছে তাইৰ গাটো, কাৰণ পানীখিনি বহুত বেছি ঠাণ্ডা। মই কৈছোঁ উঠি দিয়া তুমি, কিন্তু তাই নুঠে। আৰু এইফালে আমাৰ ড্ৰেছ চেঞ্জ কৰি আহি গ'ল গা ধুবৰ কাৰণে। গা ধুকে ব'লা। মনোজ ভাই চোলা তোলা খুলি আহি গ'লচোন গা ধুবলৈ। ইমান গৰম লাগিছে নে? ঠাণ্ডা, বহুত ঠাণ্ডা। কচুৰিটো আগৰ পৰাই আছে। সঁচাকৈ পানীখিনি ক'ৰ পৰা আহিছে নাজানো, কিন্তু বহুত ঠাণ্ডা পানীখিনি, নোৱাৰে মানে।
ফ্ৰিজৰ পানী নিচিনা ফ্ৰিজৰ পানী নিচিনা ফ্ৰিজিং হা ডেলিভাৰী নকৰ ঠাণ্ডা ঠাণ্ডা লাগিছে মই নিজে যাম মই নোৱাৰিছোঁ দেই বহুত ঠাণ্ডা পানী মই অকণমান পানীত সোমালোঁ আৰু নোৱাৰোঁ মই ওলাই দিছোঁ এতিয়া চবে ধুই আছে আমাৰ দলটোৱে কি হ'ল ঠাণ্ডা লগা নাই নেকি লাগিছে ঠাণ্ডা লাগিছে বুলি তাই ধোৱা নাছিলে কিন্তু এই নিকিতাই মানে গোটেই পানী ঢালি দিলে তাইক সেইটো কাৰণে এতিয়া ধুবলগীয়া হৈ গ'ল আৰু যোৱা সময়তে ছাবস্ক্ৰাইবাৰ ভাইটি এটা লগ পালোঁ দেই ক'ৰ পৰা আহিছা মই আছাম দুলীয়াজানৰ পৰা আহিছোঁ দুলীয়াজান আচ্ছা লগত কোন কোন আহিছে মোৰ ফেমিলি আহিছে ন পুৰা ফূৰ্তি কৰিছা ন গা ধুইছা দিয়া এনজয় কৰা আমি ওলাই যাবলৈ লৈছিলো সৌফালে চাওক দুলীয়াজানৰ পাৰ্টি এটাই মোক দেখা পাই হাত ভালদি মাতি আছে এইফালে মনোজ ভাই ভিডিঅ' চোৱা মানুহ লগ পালো দেই আচ্ছা আপোনালোকে ক'ৰ পৰা আহিছে বাৰু আমি আছাম দুলীয়াজানৰ পৰা মজা দুলীয়াজানতো মই গৈ থাকো বহুত ভাল লাগে আৰু আমাৰ তালৈ আহিবা আকৌ তুমি নাহা কেলে ঘৰ কোনখিনিত আমি বিটা পথা গল কনলি বঢ়িয়া আৰু লগ পাই ভাল লাগিলে বহুত বেছি ভাল লাগিলে আপোনাক দেখি মোৰ ইমান ভাল লগা নাই যে আপুনি ইমান লাজ কৰে মনোজ ভাই মানে লাজ কৰে বুলি ভবাই নাছিলো মই বোলে লাজ কৰি আছো ভগৱান বেলেগ লাজ কৰে এনে অন কিমান বহুত মানে তুমি দেখিলে ৰিয়েল কৰে বহুত লাজ কৰে মানে কি কম ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ বহুত বেছি বেলেগ হয় বহুত লাজ কৰে মই ক'লো নহয় মই গম পাইছো মই গম পাইছো একেবাৰে কোন জেলুকাৰ কথা সঁচাকে তুমি বহুত লাজ কৰা ঐ নাপায় বাকী যিয়ে নহওক ভাল লাগিল বহুত ভাল লাগিল লগ পাই আকৌ লগ পোৱাৰ আশাৰে এতিয়া বিদায়হে মাগিছো আৰু আপোনালোকে এনজয় কৰক আমি গৈ আছো আমি মানে অকমান দেৰি কাৰণে ওলাব হয় নেকি বা আকৌ লগ পাই গলো দেই ভিডিঅ' চোৱা মানুহ অকমান দেৰি হ'লেও কাৰণেও ওলাব লাগে বুলি কৈছে নহ'লে বোলে মোক মাৰিব আপোনালোকে আহিছে ক'ৰ পৰা শিৱসাগৰ ন ভাল লাগিছে আৰু ইয়ালৈ মানে 100% অসমীয়া মানুহে আহিছে আৰু অৰুণাচলখনত মানে প্ৰায়ভাগ আমাৰ অসমৰ মানুহে আহে আৰু ভাল লাগে আমাৰ নিজৰ জেগাৰ মানুহবোৰ যেতিয়া লগ পাওঁ বেলেগত আহি এতিয়া আমি গৈ আছো আৰু ৰিজৰ্টখনত ভাত খাবলৈ নিদিলে আমাক মানে দালিবাইহঁতে খুব ধুনীয়াকৈ বনাই লৈ আনিছিলে ঘৰৰ পৰা কিন্তু বাহিৰা খাদ্য ৰিজৰ্টখনৰ ভিতৰত সোমাই খাব নোৱাৰে সেইটো কাৰণে আমি খাব নোৱাৰিলোঁ বাকী কিবাকিবি খালোঁ বাৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আৰু ৰাস্তাত ক'ত সুবিধা পাওঁ তাতে আমি ৰখি ধুনীয়াকৈ ভাত মুঠি খাম আৰু ভোকো লাগিছে এতিয়া 4:30 বাজি গ'ল সকলোৱে আৰম্ভ কৰি দিছে আৰু দেই চানা দালি চিকেন ভাজি পোলাও আৰু এই চাটনি অকস্মাত কেতিয়াবা মাজে সময়ে এনেকৈ খোৱাৰ মজাটো বেলেগ আকৌ দেই ভাতটো খাই দিলোঁ বৰ তৃপ্তি লাগিল আৰু চশমা এযোৰ আজি মোক দালিবাই উপহাৰ দিলে দেখিছে এয়া মই খুলি দেখুৱাই দিছোঁ ৰ'ব বহুত ধুনীয়া চশমাযোৰ দামী বাকচত আছে আৰু চশমাযোৰ লেতেৰা হ'লে এনেকৈ মচিবলৈ কাপোৰো আছে কোমল কাপোৰ অলপ পিন্ধি দেখুৱাই দিছোঁ ৱাও ভাল লাগিছে দেই থেংক ইউ ছ' মাছ আচলতে এই চশমাযোৰ আপুনি কেতিয়া লৈছিলে জুনত তোৰ বাৰ্থডে কাৰণে 11 জুনৰ বাৰ্থডে আছিলে যে থাকি গ'ল ঘৰত গডৰেজত থাকি গ'ল তই এতিয়া মোৰ বাৰ্থডে কাৰণে আজি আহিছিলে যে সেইকাৰণে তোক দিলোঁ আৰু মোৰ জন্মদিনৰ দিনাখনে দিম বুলি কিনিছিলে কিন্তু পাহৰি থাকি গ'ল দিব নোৱাৰিলে সেইটো কাৰণে মই আজি দালিবাইৰ বাৰ্থডেত আহোঁতে চশমাযোৰ পাই গ'লোঁ কিন্তু বহুত ভাল লাগিছে দামী চশমা হয় কিন্তু দেই 1-1.5 লাখ টকা হৈ যাব চাগে ইমান অকাত নাই 1-1.5 লাখ টকীয়া দিবলৈ দেই এনেই কৈছে গল্ডেন পাগোৰাৰ সন্মুখতে এনেকুৱা এখন মাৰ্কেট আছে য'ত নেকি মানে নিজে খেতি কৰা কিছুমান চাউল হওক শাক পাচলি হওক বা কিছুমান দালি হওক যিকোনো ধৰণৰ বস্তু পায় ইয়াত বাইদেউ এইখিনি কি হয় এইটো এই চাউলটো ব্লেক ৰাইচ এইটো খামটি এইটো চিৰা এইটো মগু এইটো আপোনাৰ ৰাজমাহ এইটো বাঁহৰ টেঙা মুঠতে সকলো ধৰণৰ বস্তুবোৰে হৈছে হেৰি আপোনাৰ লোকেল বস্তু জহা চাউল কিমান কৈছে 170 কৈছে 1 কেজি 160 160 টকা দিম বুলি কৈছে 170 টকা বোলে আনাৰস এটাকে ল'লোঁ জহা চাউল ল'ম বুলি ভাবিছিলোঁ দামটো বহুত কৈছে 160 টকা কেজি বুলি কৈছে ইমান দাম দি নলওঁ আৰু আনাৰস এটাকে ল'লোঁ ৰখিছোঁ যেতিয়া 60 টকা বোলে এইটো 50 টকা লওক বুলি কৈছোঁ নলয় 60 টকা লাগেই বোলে হ'লেও ৰখি সোমাইছোঁ যেতিয়া লৈ ল'লোঁ আৰু ইজ্জতটো বচাই ধুনীয়াকৈ ফুৰি মেলি আমি এতিয়া আছোঁ বৰ্তমান দুলীয়াজান আচলতে দুলীয়াজান পৰে জানো ইয়াৰ নিকিতা
সমষ্টি দুলীয়াজান পৰে কিন্তু বকলনিত আছোঁ বৰ্তমান ডালিবাৰ ঘৰত। আজি ইয়াতে থকা হ'ব যদি থাকিবলৈ দিয়ে আৰু বাকী কাইলৈ মৰ্ণিং আমি ঘৰমুৱা হ'ম বুলি ভাবিছোঁ। বাকী আজিৰ দিনটো বহুত বেছি ভাল লাগিলে, বহুতে মজা লাগিলে। আৰু এইফালে আমাৰ বনাই আছে মুৰ্গী লোকেল। হা হা এইফালে এইখিনি কি হয়? গাহৰি মিক্স মানে মিক্স মাংস। এইখিনি মুৰ্গী মাংস। আৰু এইটো ভিডিঅ' মই ইমানতে শেষ কৰি দিছোঁ। বহুত ভাল লাগিলে আজি, বহুত ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ।